তাৰ কাৰণে আমি কাম কৰি আছোঁ আৰু দেখা গৈছে যে বাৰ্মিজ চুপাৰী যি সৰবৰাহ আছে ম্যানমাৰৰ পৰা অহা যি বাৰ্মিজ চুপাৰী সম্পূৰ্ণৰূপে ইয়াত বন্ধ আছে আৰু তেওঁলোকে যিসকল তাৰ মাজতে কিছুমান অবৈধ সৰবৰাহকাৰী লোক আছে যি দুষ্কৃতিকাৰী লোক আছে তেওঁলোকে পুলিচৰ চকুত ধূলি দি এই কাৰ্য সম্পাদন কৰিবলৈ তেওঁলোকে মাজে মাজে চেষ্টা কৰে আৰু তেওঁলোকে নিত্য নতুন তেওঁলোকে এটা মোডাছ অপাৰেণ্ডি এটা তেওঁলোকে উলিয়াই লয় যাতে পুলিচৰ চকুত তেওঁলোকে ধূলি দি তেওঁলোকৰ এই অবৈধ সৰবৰাহ তেওঁলোকে কৰিব পাৰে কিন্তু তেওঁলোকে কোনো পধ্যে পৰা নাই আপোনালোকে দেখিছে দুটাকৈ বঙাইগাঁৱৰ টেংকাৰ আৰু এই টেংকাৰ কেইটাত 5,000 লিটাৰকৈ ইয়াত তেল ধৰে তাত তেওঁলোকে অবৈধ বাৰ্মিজ চুপাৰী তাত তেওঁলোকে তাত ভৰাই সেইখিনি তেওঁলোকে ইয়াৰ পৰা এই বাৰ্মিজ চুপাৰীখিনি তেওঁলোকে সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু আমাৰ যেতিয়া আমাৰ দুই ৰাজ্যৰ সীমাত যেতিয়া আমাৰ পুলিচে তেওঁলোকক খানতালাচি চলাবৰ কাৰণে চেষ্টা কৰে তেওঁলোকে পলাবলৈ চেষ্টা কৰে সেই পলাবলৈ চেষ্টা কৰোঁতে পুলিচে খেদি আহে আৰু আমি দুইখন গাড়ী ধৰিবলৈ সক্ষম হ'লোঁ আৰু তাৰ পাছত আমি যেতিয়া খানতালাচি চলাওঁ আমি দেখিছোঁ যে দুইখন গাড়ীতে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী তাত মজুদ আছে আৰু গতিকে আমি তাৰ বিৰুদ্ধে এতিয়া আমি আইনগত ব্যৱস্থা লৈছোঁ প্ৰথম দুইখন গাড়ী আছে এখন AS16 AC 2128 আৰু আছে AS16 AC 2129 এই দুইখন গাড়ী বঙাইগাঁও গাড়ী আৰু এই গাড়ী দুইখন আমাৰ চুবুৰীয়া ৰাজ্যৰ পৰা তেওঁলোকে এই ধৰণে অবৈধভাৱে তেওঁলোকে বাৰ্মিজ চুপাৰী সৰবৰাহ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিল আৰু আমি তেওঁলোকক ধৰা পেলাইছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ আৰু তাৰ লগতে ইয়াৰ লগত তাৰ কোন কিনপিন জড়িত হৈ আছে ইয়াৰ গাড়ীৰ যিখিনি লোক আছে আৰু তাৰ লগত অন্য তেওঁলোকৰ যিসকল কিংপিন আছে অন্য ঠাইত থাকি তেওঁলোকে এই কাৰ্য তেওঁলোকে চলাই যাবৰ কাৰণে তেওঁলোকে মানুহক তেওঁলোকে প্ৰেৰণা যোগাইছে বা মানুহক তেওঁলোকে নিয়োগ কৰিছে তেওঁলোককো যাতে আমি সোনকালে শীঘ্ৰে ধৰি কঠোৰতম আইনগত ব্যৱস্থা ল'ব পাৰোঁ তাৰ কাৰণে আমি তৎপৰ বার্মিজ চুপাৰী ইয়াতে এই তেলৰ টেংকাৰৰ